যিকোনো মুহূৰ্ততে ব্যাহত হৈ পৰিব পাৰে উজনি নামনি যোগাযোগ ব্যৱস্থা কাকজান নদীৰ বাঢ়নী পানীয়ে কাল ৰূপ ধাৰণ কৰিছে ৭১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে বাগৰিছে পানী কাকজান নদীৰ বাঢ়নী পানীয়ে লৈছে কাল ৰূপ কাকজান আৰু দগাঁও উৰণ হেতু সংযোগে দুইটা উপপথ পানীৰ কবলত কাকজান বাদুলি পুখুৰী আৰু মিঠা ঘাটত ৰাষ্ট্ৰীয় ঘাইপথেৰে যাতায়াত ব্যৱস্থা বন্ধ হৈ পৰা যাত্ৰীসকল সমস্যাৰ সন্মুখীন হৈছে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত যোৰহাটত উপস্থিত থকা আমাৰ জ্যেষ্ঠ সাংবাদিক পৰমানন্দ বৰাৰ কাষলৈ যাবলৈ বিচাৰিছোঁ পৰমানন্দ ইতিমধ্যে আমি দেখিছোঁ দৃশ্যসমূহ আপোনাৰ পিছফালৰ সেই পৰিৱেশসমূহ দেখিছোঁ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে কৃত্ৰিম বানে গতিকে নাগালেণ্ডত যি ভয়াৱহ বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছিল ডাৱৰ বিস্ফোৰণ তাৰ ফলতে এতিয়া দিখৈ হওক জাজিৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত এক প্ৰকাৰ বানৰ কবলত কেইবাটা অঞ্চল যোৰহাটৰ ক'ত বানৰ প্ৰকোপ বৃদ্ধি পাইছে বা কেনেকুৱা ধৰণৰ পৰিৱেশ প্ৰশাসনে বানাক্ৰান্তসকলৰ বাবে কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে আপুনি য'ত উপস্থিত আছে সেই অঞ্চলৰ পৰিৱেশ কেনেকুৱা পৰিস্থিতি কেনেকুৱা আমি সকলোখিনি তথ্য জানিম পৰমা নিশ্চয় কওক কাৰণ একদিন যিহেতু উজনিত ধাৰাসাৰ বৰষুণ হৈছে নেৰানেপেৰা বৰষুণ হৈছে আৰু বিশেষতঃ নাগালেণ্ডত যি ডাৱৰ বিস্ফোৰণ হৈছে তাৰ বাবে দেখা পোৱা গৈছে যে যিসমূহ নৈ উপনৈ আছে এইসমূহ ফেনে ফুটুকাই বাঢ়ি গৈছে আৰু যাৰ বাবে বিভিন্ন অঞ্চল প্লাবিত হৈ গৈছে এই মুহূৰ্তত মই বৰিগাঁও যোৰহাটৰ যিখন বৰিগাঁও সেই বৰিগাঁৱত উপস্থিত আছোঁ আৰু ইতিমধ্যে যোৰহাটৰ যিখন মূল ভোগদৈ নদীখন যথেষ্ট ফেনে ফুটুকাই বাঢ়িছে তাৰ সমানে সমানে যি কাকজান নদী তিয়ক নদী এই নদীসমূহ ফেনে ফুটুকাই বহাৰ ফলত বিভিন্ন অঞ্চল প্লাবিত হৈ পৰিছে বিশেষতঃ আপুনি যদি যায় তিয়ক সমষ্টিৰ কেইবাখনো গাঁও এতিয়া সম্পূৰ্ণ বানৰ কবলত ঠিক তেনেকৈ মৰিয়ানী তিতাবৰ কেইবাখনো গাঁও বানৰ কবলত পৰিছে আৰু নগৰ অঞ্চলত যদি আপুনি চাবলৈ যায় তেনেহ'লে মই নগৰৰ ঠিক কাষতে বৰিগাঁও অঞ্চলত উপস্থিত আছোঁ আৰু বৰিগাঁৱৰ এই যিটো পথ সেই পথটো মই মুহূৰ্তত দৃশ্য দেখাইছোঁ ভোগদৈ যি ঢল সেই ভোগদৈ ঢলে ইতিমধ্যে যি পানী সেই পানী ইতিমধ্যে নৈখনে বহন কৰিব নোৱাৰাৰ বাবে দাঁতি কাষৰীয়া অঞ্চলসমূহলৈ এনেধৰণে পানীসমূহ আহিবলৈ আৰম্ভ কৰিছে দেখা পাইছে যে কেনেধৰণে মানুহৰ ঘৰৰ চোতালে দিয়েই এনেধৰণে নৈখন ববলৈ আৰম্ভ কৰিছে আৰু এই পানীৰ ধাৰে ইতিমধ্যে যি পথ সেই পথৰ যথেষ্ট ক্ষতিসাধন কৰিছে আৰু নৈয়ে পানী বহন কৰিব নোৱাৰাৰ বাবে এনেধৰণে দাঁতি কাষৰীয়া যিবোৰ পথ আছে সেই পথৰ ওপৰেদিয়েই এনেধৰণে পানী বাগৰিবলৈ আৰম্ভ কৰিছে আৰু এনেধৰণে বাগৰি গুচি গৈছে ঠিক এনেধৰণৰ এই দৃশ্যটো মই বৰিগাঁও দেখাইছোঁ ঠিক আপুনি যদি চাবলৈ যায় তেনেহ'লে বিভিন্ন অঞ্চল বিশেষতঃ নগৰৰ বিভিন্ন পথ উপপথ হওক বা নগৰৰ পৰা বাহিৰলৈ যদি আপুনি যায় তেনেহ'লে ৰাষ্ট্ৰীয় ঘাইপথ হওক বিশেষতঃ কাকজান যি নদী আছে সেই কাকজান নদীৰ যি আন্ধ্ৰগাঁও অঞ্চল আছে সেই আন্ধ্ৰগাঁও অঞ্চলত যি ইতিমধ্যে ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে পানী বাগৰিবলৈ আৰম্ভ কৰিছে সমগ্ৰ গাঁও প্লাবিত হৈ পৰিছে কেইবাখনো চাহ বাগিচাৰ শ্ৰমিকৰ যি লাইন আছে সেই লাইনসমূহ ইতিমধ্যে সম্পূৰ্ণৰূপে পানীত ডুবি গৈছে যাৰ বাবে তেওঁলোকে অন্য স্থানত আশ্ৰয় ল'বলগীয়া হৈছে কালিৰে পৰা বিশেষতঃ পানী যিহেতু যথেষ্ট হঠাৎ বাঢ়িবলৈ আৰম্ভ কৰিলে তাৰ বাবে বিভিন্ন স্থানত গৈ তেওঁলোকে আশ্ৰয় ল'বলগীয়া হৈছে আৰু মই বৰিগাঁও এই দৃশ্যটো এই মুহূৰ্তত দেখাইছোঁ কেনেধৰণে ৰাইজ এই মুহূৰ্তত পথলৈ আহিবলৈ বাধ্য হৈছে কাৰণ উৰেটো নিশা তেওঁলোক খোৱা নাই উৰেটো নিশা তেওঁলোক উজাগৰে আছে উজাগৰে থাকিয়ে তেওঁলোকে এনেধৰণে ইয়াত দেখা পোৱা গৈছে তেওঁলোকে এনেধৰণে পাই চাইছে আপুনি ইয়াৰে নেকি নিশ্চয়কৈ দেখা পোৱা গৈছে ইয়াত বৰিগাঁৱত কেইবাজনো লোক আছে আমি অকণ কথা পাতিব বিচাৰিম যে নিশা কেনেকৈ পানী বাঢ়িছে বা কেনেধৰণে উজাগৰে নিশা তেওঁলোক থাকিবলগীয়া হৈছে নিশ্চয় ৰাতিটো উজাগৰে থাকিবলগীয়া হৈছে সাৰ পাই আছে হয় বহুত মানুহে ইয়াত উজাগৰে আছে অসুবিধা হৈছে ভোগদৈ পানী বহুত বাঢ়িছে এই পানীখোপাই সকলোকে লোকচান কৰিছে ধেনুচা গাঁও চেউনিআলি গোটেইখিনিকে লোকচান কৰিছে খেতি মাটিও যথেষ্ট লোকচান হৈছে সেয়াই আৰু যথেষ্ট খেতি মাটিৰ কাৰণে এতিয়া খেতিৰ ছিজন ইতিমধ্যে কিছুমানে পথাৰত ভূঁই ৰুবলৈ আৰম্ভ কৰিছে বা তেওঁলোকে এই যিসমূহ প্ৰথমতেই এই যি বান এই উজনিৰ যি প্ৰথম বান সেই বানে কিন্তু সম্পূৰ্ণৰূপে কৃষি পথাৰ বিশেষতঃ বিস্তৰ কৃষি পথাৰ ইতিমধ্যে তেওঁলোকে ক্ষতিসাধন কৰিছে আৰু ইয়াত দেখা পাইছে যে কেনেধৰণে উজাগৰে নিশা কটাইছে আপুনি ইয়াৰে পানী সোমাইছে নিশা টোপনি খৰি বাহিৰত বহিব লগা হ'ল কোনোবা আহিছে নে প্ৰশাসনৰ মানুহ নাই অহা কালি দেখিছোঁ ৰাস্তাটো উফৰাই দিছে পানী উফৰাই দিছে পানী একদম গোটেই ফুল হৈ আছিলে মানুহে কোনো বস্তু উলিয়াবলৈ নাপালে মানুহে নিজক বচাবৰ কাৰণে চব আলি মূৰত আছে নিশাটো আমি প্ৰশাসনৰ আহি মানুহ আহিলে চাই গুচিহে গ'ল আৰু প্ৰশাসনৰ মানুহ আহিছিলে আহি চাই গুচিহে গৈছে আৰু কৈছে চাৰিগাঁৱলৈ যাবলৈ কৈছে কিন্তু আমি কেনুগুৰি স্কুললৈ যাবলৈ কৈছে আমি এটা ঘৰ দুৱাৰ এৰি পেলাই আমাৰ যাবলৈ মন নাই
কাৰণে আমাৰ চকুৰ আগত ইমান দূৰত থাকিম, ঘৰ আছে আমাৰ ইয়াত, সেইকাৰণে আমি যাব নোৱাৰোঁ। পানী আগত দেখিছিল নাই, আজি 35 বছৰ আগত এনেকুৱা পানী এটা হৈছিলে, কিন্তু এনেকুৱা নিচিনা এইবাৰ ন। তেতিয়া আমি সৰু আৰু আজি 40 বছৰ আগত 40 বছৰ আগত দেখিছিলোঁ, ইয়াতকৈ আমি সৰু মানে পানী, মানে আমি এনেকুৱা আমি তেতিয়া সৰু ইমান হেৰি নাই মনত। এনেকুৱা পানী দেখিছিল? দেখিছোঁ আমি 40 বছৰ আগতে দেখিছোঁ পানীটো, আৰু এতিয়া আকৌ এয়া পুনৰ আকৌ আমি দেখা পাইছোঁ এইটো পানী। চাৰিওফালে পানীয়ে পানী, ৰাস্তা পদূলি ভাঙি দিছে, ৱাল ভাঙি দিছে, আৰু গোটেই পানীয়ে পানী গোটেইখন। নিশ্চয়কৈ এয়া হৈছে যিসকল বানাক্ৰান্ত, যিসকল যথেষ্ট তেওঁলোকৰ তথৈবচ অৱস্থা হৈছে, তেওঁলোকৰ মনৰ কথা এই মুহূৰ্তত তেওঁলোকে কৈছে যে 20-30 বছৰমানৰ পূৰ্বে পানী হৈছিল, কিন্তু তাৰপিছত এনেধৰণৰ কোনো পানী হোৱা নাই। কিন্তু এবাৰ তেওঁলোকে প্ৰথম দেখিছে কেনেধৰণে নৈখনেই যেন সম্পূৰ্ণৰূপে এইফালে ববলৈ আৰম্ভ কৰিছে, বৰিগাঁও দিশে যেন নৈখনেই ভোগদৈ নৈখনে ববলৈ আৰম্ভ কৰিছে। ঠিক এনেধৰণৰ মই এটা দৃশ্য দেখাম, ইয়াৰ সুত কিমান আছে মই এবাৰ এটা দৃশ্য দেখাব বিচাৰিম। মই এই যিটো দেখাইছোঁ মোক সতীৰ্থ পৰাগে দেখাব যে এইটো চাওক কেনেধৰণে যি পকী পথ, এই ভোগদৈ নৈ যি প্ৰবল সুত যেনেধৰণে সোমাবলৈ আৰম্ভ কৰিছে বৰিগাঁও দিশে, এই যিটো পকী পথ, সেই পকী পথটো এনেধৰণে তেওঁলোকে ভাঙি পানীয়ে উটুৱাই লৈ আহিছে। কাৰণ কিমান তীব্ৰতৰ সুত হ'লে এনেধৰণে এটা পকী পথ উটুৱাই লৈ আহিব পাৰে, নিশ্চয় এই দৃশ্যই প্ৰমাণ কৰিব। কেনেধৰণে এটা পকা পথ, যিটো বৰিগাঁও যিটো মূল পকী পথ, সেই পকী পথটো এনেধৰণে যিখন নৈ ইতিমধ্যে যি গৃহস্থৰ চোতালেদি, মই পৰাগে চোতালৰ পৰা অকণমান জুম কৰিবলৈ তাৰ পৰা দেখাবলৈ অনুৰোধ কৰিছোঁ যে যিখন চোতাল আছে গৃহস্থৰ চোতাল, সেই চোতালখনেদি ভোগদৈ নৈখন এনেধৰণে বৈ অহা পৰিলক্ষিত হৈছে। আৰু বৈ আহি এই যিটো পকী পথ, সেই পকী পথটো এনেধৰণে ভাঙি দাঙি মাজতে পেলাই এনেধৰণে নৈখন আগবাঢ়িছে। ঠিক এঘৰ ব্যক্তিয়ে এই ঘৰ ব্যক্তি যিটো এইটো মই উদাহৰণ দিছোঁ, এনেধৰণে বৰিগাঁও অঞ্চলৰ বিভিন্ন স্থানত ইয়াত দেখা পাইছে কেনেধৰণে ৰাইজ পথৰ ওপৰত থাকিবলগীয়া হৈছে। বিভিন্ন স্থান বিভিন্নজনৰ ঘৰত এনেধৰণে নৈ পানীৰ বিভীষিকাৰ সৃষ্টি কৰিছে। আৰু বিশেষতঃ আমি যদি আমি বাহিৰৰ দৃশ্যবিলাক দেখুৱাম কিছু সময়ৰ পিছতে প্ৰতিদিন টাইমত দৰ্শকসকলক যে কাকজান অঞ্চল বা তিয়কৰ বিভিন্ন অঞ্চল বা যিসমূহ পথ উপপথ আছে সেইসমূহৰ কেনেধৰণৰ এক অৱস্থা, অবৰ্ণনীয় অৱস্থা